Good morning guys. মানে আমাৰ কাৰণে এটো বহুত বেছি ৰাতিপুৱা ন 7:48 বহুত ৰাতিপুৱাই হে গাইছ আজি অন্যটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো এতিয়া মানে এটা ৰুমটো অলপ আন্ধাৰ টাইপটো এটা মেইন কেছটো কি আজি চেকআপ এটা আছে বহুত ডাঙৰ চেকআপ যোনটো 5 মাহৰ পিছত কৰে ন 5 মাহত কৰে ন এটোত কি আজি চেকআপটো কি চাব যাও এতিয়া চাব যাও তাত মানে বেবিটো কেনেকুৱা হৈ আছে কি হৈ আছে সব এতিয়া আল্ট্ৰাসাউন্ড আছে এটা আল্ট্ৰাসাউন্ডলে যাও তাত গৈ পেলাই কিবা ৰিপোৰ্ট টা দিব হেতু ৰিপোৰ্ট ডক্টৰক গৈ দেখাব লাগিব ডক্টৰ জেগাত মানে সেই আল্ট্ৰাসাউন্ড সেই বস্তুটো নাই থাকে হেতু কাৰণে এটা জেগাত আল্ট্ৰাসাউন্ড কৰিব দিছে হেতু নি তাত এতিয়া দেখাব লাগিব পাছত আল্ট্ৰাসাউন্ডটো কৰি লংগে ৰাতিপুৱা লাইন পতা ভয়ত হুংকালে উঠি হুংকালে যাও এয়া মই গাড়ী ভিতৰত আছো रोज টুকটুককে আহিছে তাই পুপুককে পেটুলি হৈছে গিদিনত আহি টাউনৰ মাছমজিয়া এফালে কোৰ্টখন জুনখনত আমাৰ কোৰ্ট মেচ হৈছিলে লখিমপুৰ কিন্তু অসমত কোৰ্ট মেচ কাম নাই তাৰ পাছতহে গম পালি যদি ভাবি আছে কোনোবাই আমি কোৰ্ট মেচ কৰিম কোৰ্ট মেচ অদিনে কাম নাই অসমত কোৰ্ট মেচটো বিয়া বিলি নলয় কোৰ্ট মেচটো কি বিলি লয় কমেন্ট কৰি জনাব মোৰ মতে তো কোৰ্ট মেচটো বিয়া বিলি নলয় কোৰ্ট মেচটো মেৰেজ মানে বিয়া নহয় মানে কোৰ্ট মেৰেজ কোৰ্টত বিয়া হেতত বিয়া বিলি নকয় হেতুক পদ্দা বিলি কয় পদ্দা দিস ইজ মাই পদ্দা 8:11 আহি পায়ো কাম নাই হে সালা যোনটো ভিৰ এখনত ইয়া বেলেগতে যাওঁগে দেই কিমান 48 টা মানুহ আছে ন 43 টা মানে 8টা বাজিছে ন 12টা বাজি পাৰ হ'ব মানে তাই ভুকে পিয়াহে থাকিব লাগিব আৰু বহুত বেছি অশান্তি পাওঁ লাইন পতাটো এই পৃথিৱীত বৰ অসভ্য কামো এটো ফাইনালি আহি পালোহি মানে যোনটো জেগাত নাহো বুলি কওঁ হেতু জেগাতে আহি পাওঁ এতিয়া চালিয়াগে ৰোজৰ ভিতৰত আল্ট্ৰাসাউন্ড বুলি নকয় এটো কিবা বুলি কয় নামটো টাইপ ফুটি পেলাই কম হেতু কৰাব তাকে এতিয়া ওয়েট কৰি আছো আৰু ইয়াত পোৱা মানুহ নাই অলপ দেৰিকে কিন্তু ইয়াতো বহুত বেছি মানুহ হয় বহুত মানে ধৰি লওক 100 প্লাস মানুহ হয় আৰু 100 প্লাসত ৰাতি 6টা 7টা বাজি যাব বেছি বাজি যাব তাত আছে 43 টা ন 43 টা হলে 3টা মান বাজিব 43 টা তাত হেতু কাৰণে 3টা বজালৈকে একো নোখোৱাকে তাই তাত থাকিব নোৱাৰে তাই পেছাব কৰিব গৈছে এতিয়া ওলাই আহিব যোৱা বাই বাই পুৰা চাওঁ চালিয়াকে চেকআপ কৰি আহিলে কি বুলি ক'লে একো নহয় মানে কি চাই পেটটোৱে চাই অকল একো কোৱা নাই গম নাপাওঁ ফাইনেলি এতিয়া যাওঁ চেকআপত ৰিপৰ্টখিনি আহিলে ৰিপৰ্টখিনি লৈ পেলাই ডক্টৰক দেখাওঁগে কিবা অলপ ধৰিব পাৰিছোঁ এটা আমাৰ চবে বিশ্বাস কৰে হেতু কম বাৰু লাষ্টলৈকে ভিডিঅ'টো চাই থাকক হেতু কি হয় কি নহয় যাব নি ইউ যাব জলদি মোমাই খোৱাটো ইটো আছে নাই কিটো ৰিপৰ্ট আছে সব আছে এনিথিং আজি रोज বেছি এক্সাইটেড কেলে মই বুজি পোৱা নাই মানে ৰাতিপুৱা 7:30 বজাত উঠি গা চা ধুই উঠি ইমান এক্সাইটেড কেলে এটো বা তোক সবতকে বেছি এক্সাইটেড দেখা পাইছো টেনচন হৈ থাকে আকৌ কেলে মানে কি ফিল হয় ফিলটো ক না টেনচন হৈ থাকে কি বা হৈ আছে মানে এতিয়া আছে নাই হেতু টেনচন হয় বেবিটো মানে কেনেকুৱা পজিশনত আছে কেনেকুৱা ভাল হৈ আছে নাই মানে হেতু টেনচন হৈ থাকে হেতু কাৰণে সোনকালে উঠি সব উৎপাত কৰি আছো বল ডক্টৰ ওচৰত যাওঁ আৰু তাই গণ্ডগোল হয় ধাপকে উঠি দিয়ে পাহৰি যায় মানে ধাপকে বহি দিয়ে হেতু গণ্ডগোল কৰি থাকে লাহে কামবোৰ কৰিব ন একদম পুক উঠুম স্পিড খুস্কাহো তাৰ পিছতে তাই ভয় খাই থাকে দুখ পালে দিম এতিয়া ডক্টৰ ওচৰত যাওঁ ৰিপৰ্ট লওঁগে বলক পাই গ'লো আহি বলক আহি পেলাই কি দেখাবলৈতো এই হস্পিটেলখনতে থাকে নাম কি ভাই ইমান নুমাল তই অলপ দেৰিকে সকামো আছে হস্পিটেলৰ পৰা আহি পাই গ'লো কিবা টেষ্ট পৰীক্ষা কৰিবলৈ দিলো বা দামবোৰ বহুত দেই হয়নে আমি ভবা নাছিলো ইমান দাম ল'ব এইখিনি জানো বাৰু আল্ট্ৰাসাউন্ড কিবা কৰোঁতে কিমান কি যাব 1000-1200 এনেকৈ যায় কিন্তু এতিয়া টেষ্ট যোনটো কৰিব দিছোঁ ভাবকে পে'মেণ্টটো কৈছে মই ভয় খাই গৈছোঁ বে ইমান পে'মেণ্ট তাৰপিছত
ক্লিপটো লৈ থাকোঁতো তেজ লোৱা কিবা কিবি পচি যোৱা আছে বুলি কৈছে, সেইটো নাই মই জানো। সেই যোনে কৈছে সি অলপ খেলি মেলি কথা পাতিছে জানো, চাগে মোক ভিতৰি কিবা কিবি আৰু মানুহ থাকে ন যোনে মোক ভাল পায়। আপোনালোকে এতিয়া যোনে চাই আছে মোক ভাল পায়, তাৰ মাজতো কিছুমানে বেয়া পোৱাখিনিও চাই থাকে। মানে ইয়াক মই বেয়া পাওঁ তথাপিও চাই থাকোঁ। সেই তেনেকুৱা মাজত তেওঁ এজন হয়, তেওঁক চিনি পাইছোঁ ওচৰৰ পৰা। কেলে কিয় কওঁতে সি ক'ব পৰা নাই, পাপা পপু কৰিছে। তেজৰ সেইটো মই দূৰৰ পৰা ক্লিপটো লৈছোঁ, তেজ নাই, ওচৰৰ পৰা দেখাইছোঁ। তাইৰ পৰা তেজ টানি আছে, সেই ক্লিপটো দেখাইছোঁ। পিছফালৰ পৰা এটা চিঞৰিছে, ঐ ভিডিঅ' নকৰিবা। সেইটো কি কথা হ'ল বাৰু? এতিয়া মই তেজখিনি দেখাব নোৱাৰি, তাইক তেজখিনি লৈছে, সেইটো দেখাব নোৱাৰা কোনো লজিকে নাই বা একোৱেই নাই মানে। সেইটোৱে কথা। এতিয়া আহি পাই গ'লোহি আমি ঘৰ। তাৰপৰা এতিয়া একো ডাঙৰ চিঞৰ বাখৰ হোৱা নাই বাৰু। সি অকণমানি লয়, ইমান কণমান হ'ব। এতিয়া কি এইটো কি 40 হাৰ্টবিটটো কি হ'লে কি ছিষ্টেম? আজিকালি যে আমাৰ মাহেঁত বা অতীজৰ কালৰ পৰা চলি আছে, যদি হাৰ্টবিটটো 47তকৈ বেছিকৈ যায়, হয় নাই? নহয় 40তকৈ এবভ, মানে 40তকৈ যদি ওপৰত থাকে তেতিয়া ছোৱালী হয়, 40তকৈ যদি তলত থাকে তেতিয়া ল'ৰা হয়। মানে আমাৰ আছে 40তকৈ ওপৰত, মানে আমাৰ ছোৱালী। সেইবুলি আগৰ দিনৰ মানুহে কয়। এতিয়া আমি জিমিনিক সুধিম, জিমিনিয়ে, কাৰণ আজিকালি টেকন'লজি জিমিনি ন, জিমিনিহে আহিছে। মিনিক সুধিও তেতিয়া এইটো মানে কেনেকৈ সঁচা হয় নহয়। ৰ'ব আপোনালোকক চবুত দেখাম। আৰু কিছুমানে এইটো কেলে দেখাম বুলি কৈছোঁ, বহুতে সেইটো বিশ্বাস কৰে, মানে এইটো বিশ্বাস কৰিবলগীয়া হয় নহয়। আজি চবুত পাই যাব। সেই प्रेगनेंसी की समय जो रिपोर्ट आता है उसमें हार्ट बीट देख के लड़का हो या लड़की हो पता चल सकता है क्या? मोर हिंदी बहुत बेया, हाहिब नालागे। ये सिर्फ एक मिथक है। दिल की धड़कन, हार्ट बीट देखकर ये पता नहीं लगाया जा सकता कि लड़का होगा या लड़की। वैज्ञानिक शोधों में दिल की धड़कन और बच्चे के लिंग के बीच कोई भरोसेमंद संबंध नहीं पाया गया है। बच्चे का लिंग जानने के लिए अल्ट्रासाउंड या जेनेटिक टेस्ट जैसे मेडिकल तरीके ही सबसे सटीक होते हैं। हेतु होल तार आंसर, किंतु डॉक्टर नकय। আমি হাৰ্টবিট বহুতে আমাৰ ফাৰ্ষ্ট হাৰ্টবিটটো শুনোতে কৈছিলে, হাৰ্টবিটটো শুনি কি ল'ৰা হ'ব ছোৱালী হ'ব এনেকৈ জাজ কৰি আছিলে, কিন্তু জাজ কৰি লাভ নাই। সেইটো এটা ছাৰপ্ৰাইজে থাকে, সেইটোৱে জনাই দিলোঁ। এতিয়া সকামত যাওঁ, আমাৰ ল'ৰা হ'ব নে ছোৱালী হ'ব আমি গম নাপাওঁ বৰ্তমানলৈকে। কিন্তু হাৰ্টবিটৰ সেইটো আগৰ দিনতে মাহেঁতে ভাবিছিলে, কিন্তু বৰ্তমান এইটো বিজ্ঞানীয়ে কৈছে এইটো সত্য কেতিয়াও নহয়, এইটো মানে মিছা, হয়নে? তাতে ঘৰত মোক কুকুৰনো সোমাই থাকে মুখত। ক কি ক'বা? সকামলৈ যাওঁ ন? এতিয়া সকামলৈ যাওঁ। হাৰ্টবিট চাৰ্টবিটৰ লগত ল'ৰা ছোৱালী একো গম নাপায়। আপোনালোকৰ ভুল ধাৰণাটো আজি মই ক্লিয়াৰ কৰি দিলোঁ। যোনে প্ৰেগনেণ্ট হ'বলগীয়া আছে বা বিয়া পাতি হ'বলগীয়া আছে, সিহঁতক শিকাই দিলোঁ। তোমালোকক ক'লে ভৱিষ্যতলৈ বা বৰ্তমান সেইটো বিশ্বাস নকৰিবা। জয় হিন্দ। বৰ্তমান এতিয়া ঘৰত আছোঁ, ঘৰত আহি পালোহি। এফালে পূৰা আজি কি হৈছে আমাৰ ঘৰত নিয়ম, বিয়াৰ আগত মানে নাম অকণমান হেৰি কৰিব লাগে যে, তাকে আমি বৰ্তমান কাৰ্যসূচীখিনি আমাৰ ভকতে ক'লে পাছত কৰিব। এই নিয়ম কৰা মানে আমাৰ যেতিয়া ৰিচিপশ্যনটো দিয়া পিছত কৰিবলৈ ক'লে যে, সেইকাৰণে বিয়া আগতে ভকত কেইজনমান আনি আমি নিয়ম এটা কৰি লৈছোঁ। মানে ন পুৰুষৰ বিয়া আগত আপোনালোকে যোনে বিয়া পতা যদি আছে জানে, 9 পুৰুষৰ একেলগতে শ্ৰাদ্ধ পাতে। মানে ভকত 4জনমান মাতি ধুনীয়াকৈ সকাম এটা ঘৰতে পাতি দিয়া হ'ব। বোলে ৰ'জ আহি গ'ল চাদৰ মেখেলা পিন্ধি চালিয়াকৈ। এতিয়া আমি কি পাতিম? সকাম। এতিয়া গৈ পেলাই চালিয়াকৈ সেৱা কৰি লওঁ পূৰা। ৰ'জ এতিয়া তলত সেৱা কৰিব নোৱাৰে, তাই বহীত থাকিব, মানে পেটটোৰ কাৰণে অলপ প্ৰব্লেম হয়। গৈ পেলাই চালিয়াকৈ সেৱা কৰি লওঁ। ভকত সংসদান নুগুচুক মুখে কৃষ্ণ কৃষ্ণ ভাইকন বাপু দিব লাগে নিজন আপোনাৰ